নাম যাদৱ, কাম দানৱ। গুৱাহাটীৰ মেট্ৰ' হাস্পতালত দানৱ ওলাইছে। ৰংচঙীয়া বিজ্ঞাপনৰ আঁৰত হাস্পতাল কৰ্তৃপক্ষই পিশাচ পুহিছে। মেট্ৰ' হাস্পতালৰ কৰ্মচাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। ৰোগীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা হাস্পতালখনৰ ৱাৰ্ড বয়ৰ। বশিষ্ঠ থানাত মাৰাথন জেৰা অভিযুক্ত কৰ্মচাৰীক। মানুহৰূপী এই পাখণ্ডটোক ভালকৈ চিনি থওক। এই পাখণ্ডই সংঘটিত কৰিছে জঘন্য কাণ্ড। বিচনাত জীৱন মৃত্যুৰে যুঁজ দি থকা কিশোৰীকো নেৰিলে পাখণ্ডটোৱে। নাম যাদৱ নাথ। ঘটনা দেওবাৰৰ নিশাৰ। দিনত ডিউটি কৰি নিশা পুনৰ হাস্পতালখনলৈ আহিছিল এই যাদৱ নাথ। নিশা প্ৰায় 10 মান বজাত ICUৰ কোঠা চাফা কৰিবলৈ গৈছিল যাদৱ। কিন্তু চাফাইৰ কাম এৰি লম্পট যাদৱে অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ গৈ ICUৰ বিচনাত 3 দিন ধৰি চটফটাই থকা এগৰাকী 13 বছৰীয়া কিশোৰীক টাৰ্গেট কৰি লয়। কিশোৰীগৰাকীৰ কাষত পৰিয়ালৰ লোক নথকাৰ সুযোগ লৈ অপকৰ্মৰ চেষ্টা চলালে যাদৱে। কিন্তু ভাগ্য ভাল আছিল কিশোৰীগৰাকীৰ। সাহস গোটাই কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত মুহূৰ্ততে হোৱা ধোৱা লাগে হাস্পতালখনত। হাস্পতালৰ কৰ্তৃপক্ষই ততাতৈয়াকৈ ঘটনাস্থলীলৈ আহি এই যাদৱ নাথক কৰায়ত্ব কৰি গতাই দিয়ে বশিষ্ঠ আৰক্ষীক। সমান্তৰালকৈ চাকৰিৰ পৰাও বৰ্খাস্ত কৰে এই পাখণ্ডটোক। নাবালিকা এগৰাকী ট্ৰিটমেণ্ট হৈ আছে আমাৰ হস্পিটেলত। যোৱা 6 তাৰিখে ভৰ্তি হৈ আছিলে। তো যোৱাকালি নাবালিকাগৰাকীয়ে আমাৰ ওচৰত অভিযোগ উত্থাপন কৰিলে যে আমাৰ এজন ৱাৰ্ড বয়, সিদিনা ডিউটিত থকা ল'ৰা যাদৱ নাথ, সি বেড টাচ কৰা বুলি এলিগেশ্যন আনিলে। বেড টাচ কৰা নাবালিকা লগে লগে আমি হেৰি ল'লোঁ, পুলিচৰ ইনফৰমেশ্যন দি কেনে FIR দিলোঁ আমাৰ তৰফৰ পৰা। দি কেনে ল'ৰাটোক আমি পুলিচৰ হাতত গতাই দিলোঁ আৰু তাক আমি হস্পিটেলৰ পৰা টাৰ্মিনেট কৰি দিছোঁ। ৱাৰ্ড বয়ত কাম কৰি আছিলে, ৱাৰ্ড এছিষ্টেণ্ট কাম কৰি আছিলে। তেওঁ ইয়াতে অলমষ্ট 3 years হৈ গ'ল সি কাম কৰা আমাৰ ইয়াতে। কিন্তু আজিলৈকে তাৰ তেনেকুৱা একো কমপ্লেইন আমি পোৱা নাই যে হেৰেছমেণ্ট বা তেনেকুৱা, কিন্তু এইটোৱেই প্ৰথম পাইছোঁ তাক। সম্প্ৰতি বশিষ্ঠ আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে অভিযুক্ত এইটো যাদৱ নাথক। এতিয়া আপুনিয়েই ভাবক, যদি চিকিৎসালয়ৰ কৰ্মচাৰীৰ হাততেই ৰোগী সুৰক্ষিত নহয়, তেনেহলে ৰংচঙীয়া বিজ্ঞাপনেৰে ভাল চিকিৎসালয় বুলি ৰৌজাল বৌজাল কৰাৰ অৰ্থই বাকী। আপোনালোকে নিশ্চয় দেখিছে নহয়, এয়া ICUৰ ভিতৰত এজনী কিশোৰীক ধৰ্ষণ কৰিব গৈছে এটা নৰপিশাচে। কেনেকুৱা হ'ব লাগিব মানসিকতাবিলাক। যিজনী ছোৱালী জীৱনটোৰ বিষয়ে একোৱেই জনা হোৱা নাই, এয়া ছোৱালীজনীক ধৰ্ষণ কৰিব গৈছে। চাওক, কাক বিশ্বাস কৰিব, কাক কি ক'ব। অসমখন কিমান বেয়াৰ ফালে গৈ আছে। এনেকুৱা কিছুমান নৰপিশাচৰ কাৰণে ছোৱালী মানুহবিলাক বাহিৰত ওলাই যাব নোৱাৰা হৈছে। যিখন সমাজত নাৰীক পূজা কৰে, দুৰ্গা পূজা হওক, লক্ষ্মী পূজা হওক, সৰস্বতী পূজা হওক, মনসা পূজা হওক, সেইবিলাক চব নাৰীৰে পূজা। কিন্তু নাৰী এজন অকলশৰে থাকিব নোৱাৰা হৈছে। মাক বাপেক নোহোৱাৰ, অভিভাৱক নোহোৱা সুবিধা লৈ সেয়া ধৰ্ষণ কৰিব গৈছে। হয়নে নহয় চাওকচোন, ভাবিবি আপোনালোকে কিমান এটা জঘন্য কাণ্ড। যদি হস্পিটেলত থাকোঁতে ৰোগী এটা সুৰক্ষাই নহয়, তেতিয়াহ'লে আমি অসুখ হ'লে কাৰ ওচৰত যাব লাগিব? ICUততো বেলেগ মানুহ সোমাব নিদিয়ে। যদি ডক্তৰৰ বা তাতে থকা কৰ্তৃপক্ষক যদি আমি বিশ্বাস কৰিবই নোৱাৰোঁ, তেতিয়া আমি ৰোগী এটা কাৰ হাতত দি থৈ আহিম? ৰোগীটোৰ ICUততো অকল ডক্তৰে থাকে, বেলেগতো মানুহ যাব নোৱাৰে, হয়নে নহয়? তাতে যদি এনেকুৱা ঘটনা হয় কি হ'ব? কিয় এইবিলাকৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। কিছুমান এনেকুৱা ব্যৱস্থা ল'ব লাগে যে দ্বিতীয়বাৰ এনেকুৱা কাম কৰিলে কোনো সাহস নকৰে। সঁচাকৈ কৈছোঁ, বহুত বেছি বেয়া লাগিছে। ছোৱালী মানুহ সঁচাকৈ সুৰক্ষা নহয় নেকি? আজি এনেকুৱা আছে, কালি পৰহিলৈকে কি হ'ব? দিন বাগৰি যাই আছে। চৰকাৰে কিন্তু কিবা ব্যৱস্থা সোনকালে ল'ব লাগে। ফাঁচি দিব লাগে লগে লগে, নহ'লে গুলিয়াই দিব লাগে এনেকুৱা মানুহক। যিজনী ছোৱালীক থৈ মাক দেউতাকে বাহিৰত ৰৈ আছে, ছোৱালীজনী কেতিয়া কি হ'ব? কিন্তু
ছোৱালীজনীৰ খবৰ আহিলকে যে ধৰ্ষণ কৰিবলৈ গৈছে। ছোৱালীজনীৰ ভাগ্য ভাল আছিল যে ভগৱান আছিল কাৰণে তাই বাচিল, তাইতো নিশ্চয় নাবাচিল হয়। এনেকুৱা নৰপিশাচ এটা গৈছে, হয়নে নহয়? কেনেকুৱা হৈ গৈছে, সঁচাকৈ বহুত বেছি বেয়া লাগিছে। এনেকুৱা যাতে ঘটনা নহয়, চৰকাৰকো বহুত অনুৰোধ কৰিছোঁ। এই যিবিলাক ধৰ্ষণকাৰী দিনে নিশাই হৈ আছে, মোবাইল খুলিব নোৱাৰি, টিভি চাব নোৱাৰে, কেৱল ধৰ্ষণ হিংসা, এইবিলাক অতি সোনকালে কিবা এটা ব্যৱস্থা লওক। এইখিনিয়ে মোৰ চৰকাৰৰ ফালৰ ক'ব লগা। আৰু নাৰী জাতিটো যাতে মানে মুক্তভাৱে উশাহ নিশাহ ল'ব পাৰে, উশাহ নিশাহ ল'বলৈকে টান হৈছে, সেইটো ব্যৱস্থা কৰি দিব লাগে চৰকাৰে। বহুত বেছি বেয়া লাগিছে এনেকুৱা ঘটনা হোৱাৰ কাৰণে। আৰু এনেকুৱা মানুহক গুলিয়াই দিব লাগে, নহ'লে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছে তেওঁলোকক বহুত 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 ধন্যবাদ। আপোনালোকক ভগৱানে মংগল কৰক। আৰু মোৰ চেনেলত যিসকলে নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব, আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব দেই। ঠিক আছে, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে মই আৰু ভিডিঅ' দিবলৈ উৎসাহ পাম। ঠিক আছে, জয় আই অসম।